Hello everyone, আজিৰ ভিডিঅ'টো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। মই দেৱজানী দেৱী আৰু মোৰ ইউটিউব চেনেল দেৱজানী মনু দেৱী লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। এই ভিডিঅ'টোত মই কাৰেণ্ট এফেয়াৰ্ছ পঢ়াবলৈ অহা নাই, কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ পঢ়িব সেইটো শিকাব আহিছো আৰু মই কেনেকৈ বিশেষকৈ পঢ়িছিলো দেই। কাৰেণ্ট এফেয়াৰ্ছ মই পঢ়িছিলো, মই 2024ত পৰীক্ষাত বহিবলৈ লৈছো আৰু মই 22-23 সম্পূৰ্ণ 22-23ৰ কাৰেণ্ট এফেয়াৰ্ছ চাই গৈছো আৰু 24ৰ জুন মানলৈকে মই কাৰেণ্ট এফেয়াৰ্ছ চাইছো। গতিকে সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ মই কেনেকৈ মনত ৰাখিছিলো, কাৰণ ইমানখিনি 2 বছৰ 2.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ মনত ৰখাটো পচিবল নহয়। আপোনালোকে কেনেকৈ পঢ়িব যাতে বস্তু থাকি নাযায় আৰু কাৰেণ্টৰ লগত সদায় ষ্টেটিক পৰ্চনটো জড়িত হৈ থাকে। কাৰেণ্ট এফেয়াৰ্ছৰ লগত সদায় ষ্টেটিক টপিক টানি অনা হয়। এইটো কেনেকৈ পঢ়িব সেইটো বিষয়ে আজি ভিডিঅ'টোত কৈ দিছো আৰু মই কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা চাইছিলো আৰু আপোনালোকে ক'ৰ পৰা পঢ়িলে পাৰিব সেইকেইটা কথাহে আজি ক'ব আহিছো। আশা কৰো ভিডিঅ'টো ভাল পাব, আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো মাজলৈ যাওঁ। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে দুই ধৰণে পঢ়িব পাৰে। প্ৰথমতেটো আপোনালোকে পঢ়িব পাৰে যে মান্থলি, তাৰমানে প্ৰত্যেকটো মাহৰ আপুনি পঢ়িলে প্ৰথম বোলে জানুৱাৰীৰ পৰা পঢ়ি গৈছে, জানুৱাৰী, ফেব্ৰুৱাৰী, এনেকে প্ৰত্যেকটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছ। আৰু এটা আছে 6 মন্থৰ, অৰ্থাৎ আপুনি বোলে পঢ়িছে জানুৱাৰীৰ পৰা জুনলৈকে, ঠিক আছে। ঢেৰ ভিডিঅ' পাই যাব ইউটিউবত, সেইকাৰণে মই বেলেগকে ভিডিঅ' অনা নাই, ঢেৰ ভিডিঅ' পাই যাব। মানে বহুত আছে আৰু বহুতে এইবিলাক ভিডিঅ' বনাই থাকে, নিউজ পেপাৰ চাই পইণ্ট লিখি থাকে, গতিকে চাই ল'ব। জানুৱাৰী ফেব্ৰুৱাৰী মান্থলি পঢ়াটো ভাল নে 6 মন্থৰ এনেকে পঢ়াটো ভাল? এতিয়া যিহেতু আপোনালোকে প্ৰপাৰ সময় পাই আছে নহয়, একদম ধুনীয়াকে টাইম পাই আছে, গতিকে মান্থলি প্ৰত্যেকটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছ, মানে যিখিনি আপোনাৰ ভিডিঅ' বিলাকত বনাই থোৱা থাকেতো যে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ, ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ এনেকে থাকে নহয়, সেই ভিডিঅ' বিলাক চাই নোট বনাব। আৰু এই বস্তুটো কেতিয়া কামত আহে জানেনে? যেতিয়া পৰীক্ষালৈ এমাহ আছে, তেতিয়া এই মানে জানুৱাৰীৰ পৰা জুনলৈকে গোটেই গোট খাই থকা কাৰেণ্ট এফেয়াৰ্ছ খিনি এবাৰ আপোনালোকে ইউটিউবত চাই দিব পাৰে ভিডিঅ'টোত, বা আপোনালোকে সৰু সৰু পইণ্টবোৰ লিখি ল'ব পাৰে। এতিয়া কিন্তু মান্থলি কাৰেণ্ট এফেয়াৰ্ছত যাব, এইটো এতিয়া নহয়। এতিয়া এইটো যদি লৈ লয় নহয় বেছি শ্বৰ্টকাট হৈ যাব আৰু বহুত কথা থাকি যাব। এইটো কৰিলে কি কৰিব, এইটো কাৰণে মই আজি এইটোহে কৈ আছো প্লেনটো। প্ৰথমতে কি কৰিব, প্ৰথমতে কৰিব নাম্বাৰ 1, প্ৰথমতে আপোনালোকে কৰিব যিটো মাহৰে আৰম্ভ কৰে সেই মাহটোৰ ইম্পৰ্টেণ্ট ডেইজ এণ্ড থিমছ। প্ৰথম কৰিব ইম্পৰ্টেণ্ট ডেইজ এণ্ড থিমছ। 2 নম্বৰতে কৰিব সেই মাহটোৰ যিখিনি ইম্পৰ্টেণ্ট নিউজ। এইটো আপোনালোকে আসামৰো চাব, ইণ্ডিয়াৰো চাব, ৱৰ্ল্ডৰো চাব, ঠিক আছে। মানে আপোনাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চব চাব। আৰু এই ইম্পৰ্টেণ্ট নিউজখিনি, এই বস্তুখিনি ক'ৰ পৰা চাব মই কৈ আছো, প্ৰথমতে চাই থাকক। তাৰ পাছত চাব ষ্টেটিক টপিকছ ৰিলেটেড টু দি নিউজ। সেই মাহটোৰ নিউজৰ লগত যিখিনি ষ্টেটিক টপিক জড়িত হৈ আছে সেইখিনি চাব। মই দেখুৱাই দিম মোৰ বহীখন আৰু আপোনালোকেও শিকি ল'ব। এতিয়া এই বস্তুখিনি ক'ৰ পৰা চাব? প্ৰথমতেতো মই কৈ আছো অসমৰ যিখিনি আছে, অসমৰ সেইখিনি চাবলৈ কাৰণে আপুনি পাটকাই ক্লাছেছ, ইয়াত ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে বা আপোনালোকে ইউটিউবত ফ্ৰীকে থকা ক্লাছকেইটাও চাব পাৰে। পাটকাই ক্লাছেছ, এইটো আমাৰ অসমৰ হয়। এইটোত আপুনি কাৰেণ্ট এফেয়াৰ্ছ মান্থলি এইটো ধুনীয়াকৈ পাই যাব। আৰু এটা পাই যাব 2 নম্বৰ পৰ্চম ক্লাছেছ। এইটো আপোনাৰ ইণ্ডিয়া ৱৰ্ল্ড দুইটা কভাৰ কৰাই থোৱা আছে কাৰেণ্ট এফেয়াৰ্ছ। পৰ্চম ক্লাছেছত আপোনালোকে এই ইম্পৰ্টেণ্ট ডেইজ এণ্ড থিমছটো বহুত ভালকে পাই যাব। কোনটো ক'ত পাব চাই থাকিব। এই ইম্পৰ্টেণ্ট ডেইজ এণ্ড থিমছটো একদম মুখস্থ হৈ যাব যদি পৰ্চম ক্লাছেছৰ পৰা আপোনালোকে চায়। অ'কে, এতিয়া এই ষ্টেটিক টপিকছ বুলি যে ক'লো, যেনিবা আপুনি পঢ়ি আছে যে এই মাহত যেনিবা আপোনাৰ ইণ্ডিয়ান আৰ্মিৰ কিবা এটা পঢ়ি আছে, অ'কে, বা ইণ্ডিয়ান নেভিৰ কিবা এটা পঢ়ি আছে, বা আপোনালোকে আমাৰ পাৰ্লিয়ামেণ্টৰ কথা কিবা এটা পঢ়ি আছে,
তো তেনেকুৱা বহুতখিনি থাকিব পাৰে বা আপোনালোকে কোনোবা এজন বিশেষ ব্যক্তিৰ কথা পঢ়ি আছে তো সেই নিউজৰ লগত সংগতি ৰাখি তেখেতৰ বেকগ্ৰাউণ্ডটো সেইটো তেখেত কিহৰ কাৰণে বিখ্যাত হয় বা যেনিবা কিবা এটা দিৱস সেই দিনটোৰ বেকত কি আছে কিবা যদি ষ্টৰি আছে কিবা যদি ষ্টেটিক পইণ্ট আছে সেইখিনি চাব লাগিব মই অকণমান দেখাই দিম কেনেকে হয় সো এইটো এটা টেকনিক হয় কাৰেণ্ট এফেয়াৰ্ছ পঢ়া এনেই কাৰেণ্ট এফেয়াৰ্ছ বুলি লাইন বাই লাইন যদি এনেকে পঢ়ি থাকে আপোনালোকে কিন্তু মনত ৰাখিব নোৱাৰিব আৰু কথাবোৰ থাকিও যাব সো আপোনালোকে এনেকে ভাগ কৰি ল'ব প্ৰথমতে ইম্পৰ্টেণ্ট ডেজখিনি পঢ়িব থিমছ পঢ়িব তাৰ পাছত এনেকে মই মোৰ বহীখনত দেখাই দিম মোৰ ক'বলগীয়া এইখিনিয়ে আছিলে ইয়াত বৰ্ডত বিশেষ ক'ব লগা নাই মই খালি বহীখন দেখাই দিম আপোনালোকে এবাৰ ভালকে চাই ল'ব মই যেতিয়া পৰীক্ষালৈ পঢ়ি আছিলো তেতিয়া এইটো আপোনালোকে ওচৰৰ পৰা দেখিব জানুৱাৰী 2023ৰ এখন মানে হেৰি কাৰেণ্ট এফেয়াৰ্ছ হয় এই মাহটোৰ মই এইখিনি প্ৰথম ক্লাছেছৰ পৰা কৰিছো লিখি থৈছো ইম্পৰ্টেণ্ট ডেজ এণ্ড থিমছ কেনেকে পঢ়িব 1 জানুৱাৰী DRDO ডে আৰু গ্লোবেল ফেমিলি ডে হয় আৰু হেয়াৰ কেতিয়া ফাউণ্ড কৰা হৈছিলে আৰু তাৰ চেয়াৰমেন কোন সেইটো ইম্পৰ্টেণ্ট সেইটো ষ্টেটিক পইণ্ট লগত থাকিব লিখি যাব 4 জানুৱাৰী ৱৰ্ল্ড ব্ৰেইল ডে কাৰ বাৰ্থডে পতা হয় লুইচ ব্ৰেইলৰ তো এইটো মানে ষ্টেটিক পইণ্ট থাকি যাব ঠিক আছে 9 জানুৱাৰী NRI ডে কিয় পতা হয় বা প্ৰবাসী ভাৰতীয় দিৱস কিয় হয় যে সেই দিনটোত মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা আমাৰ ইণ্ডিয়ালৈ ঘূৰি আহিছিলে ওকে সেইটো এটা পইণ্ট থাকি গ'ল আপোনালোকে এনেকে কৰিলে কি হ'ব মনত থাকি যাব যে এইখিনি যদি আপুনি চনটো লিখি থয় কিমান চনত ঘূৰি আহিছিলে তো আপোনালোকে এইটো হিষ্ট্ৰীৰ পৰাও পঢ়া হৈ যাব আৰু মানে আপোনাৰ এই কাৰেণ্ট ডেটোৰ লগতো মানে ৰিলেটেড হৈ যাব দেন তাৰ থিম থাকে কিছুমান দিৱসৰ থিম থাকে এই থিমটো আপোনালোকে এবাৰ পঢ়ি ল'ব 10 জানুৱাৰী ৱৰ্ল্ড হিন্দী ডে সেইটো কিয় মানে পালন কৰা হয় তাৰ এইটো টপিকটো মানে ষ্টেটিক টপিকটো এইটো হয় আৰু তাৰ থিমটো এইটো হয় এনেকে আপোনালোকে যদি গোটেই ডেজখিনি পঢ়ি লয় মই পঢ়ি লৈছো ধুনীয়াকে একদম 30 জানুৱাৰীলৈকে পঢ়ি লৈছো দেখিছানে থিম বিলাক হাইলাইট কৰিছো অলপ অলপ যিকেইটা থিম আছে ওকে তেনেকে পঢ়ি ললো তো মান্থলি মোৰ এইখিনি হৈ গ'ল তাৰ পাছত আহি গলো বাকিখিনি কথা যে কি নিউজ সেই মাহটোত মানে হেৰিত আছে ট্ৰেণ্ডত আছে বা কোনখিনি কথা ট্ৰেণ্ডত আছে ধুনীয়াকে মই লিখি গৈছো মেইন কথাখিনি ৰেড পেনে লিখি গৈছো ওকে এতিয়া এইটোৱে জানিবা INCৰ 138 ফাউণ্ডেশ্যন ডে হয় তো ইয়াত লগত আহি গলো কি INC কেতিয়া ফাউণ্ড কৰা হৈছিল মানে ফৰ্মেশ্যন কোন ইয়েৰত হৈছিলে এইটো ইয়েৰটো INCৰ তো তাৰ লগত মানে ফাৰ্ষ্ট সেশনটো কেতিয়া হৈছিলে ফাৰ্ষ্ট প্ৰেসিডেন্ট কোন আছিলে ওকে এইবিলাক মানে ষ্টেটিক টপিক মই লগত লিখি গৈছো তো এইটো এটা পঢ়িছিলো এইটো এটা নাবাৰ্ডৰ লগত আছে এটা MOU সাইন হৈছিলে তো যেতিয়া নাবাৰ্ডৰ কথাটো খুব নিউজত আহি আছিলে তেতিয়া মই কি কৰিছিলো নাবাৰ্ডৰ বিষয়ে অকমান পঢ়ি লৈছিলো নাবাৰ্ডৰ ফুল ফৰ্ম বহুত পৰীক্ষাত আহিছে আগতে নাবাৰ্ডৰ ফুল ফৰ্ম আপোনাক মানে কেইবাটাও দি দিব কোনোবা এটা ৱৰ্ড অকমান বেলেগকে দি দিব কোনটো হয় মানে ধৰিব নোৱাৰিব তো হেতু যেতিয়া পঢ়িছো মই নাবাৰ্ডৰ গোটে ফুল ফৰ্মটো পঢ়িছো কেতিয়া ফৰ্মেশন কেতিয়া হয় হেডকোৱাৰ্টাৰ ক'ত হয় তেনেকে পঢ়িছিলো এইটো ষ্টেটিক টপিক হয় তাৰ লগত ঠিক আছে তাৰ পাছত আছে এতিয়া DRDO কথা পঢ়িছিলো নিউজত আহিয়ে থাকে DRDO কথা যেতিয়া পঢ়িছো তেতিয়া মই DRDO বিষয়ে লিখিছিলো ফুল ফৰ্ম কি হয় হেডকোৱাৰ্টাৰ কি হয় কোনটো মিনিষ্ট্ৰি আন্ডাৰত আহে ফৰ্মেশন কেতিয়া তাৰ মটো কি এটসেট্ৰা এইবিলাক দেই এনেকে পঢ়িব তেতিয়া কি হ'ব কাৰেণ্টৰ লগত ষ্টেটিক খিনি আপোনালোকৰ লিংক হৈ গৈ থাকিব আৰু পঢ়াটো ইন্টাৰেষ্টিং হৈ গৈ থাকিব ওকে মোৰ পঢ়াখিনি এনেকুৱাই আছিলে এইটো নাসাৰ বিষয়ে নিউজত আহি থাকে নাসাৰ বিষয়ে লিখি লৈছিলো যেতিয়া আপুনি প্ৰত্যেকটো মাহতে এনেকুৱা পাই যাব বা এটা এনেকে লিখি গৈ থাকিব নহয় নিজে মনত থাকি যাব এইবোৰ বস্তু সো হেতুৱে আছিলে তেনেকে পঢ়িছিলো মই ৰিজাৰ্ভ বেংকৰ কথা বহুত সুধি থাকে ৰিজাৰ্ভ বেংকৰ কথা এটো লিখিছিলো কেতিয়া এষ্টাবলিশ হয় হেডকোৱাৰ্টাৰ কি হয় যেটো নিউজত আহি আছিলে তাৰ লগত মই এইখিনি লিখিলো তেতিয়া গভৰ্ণৰ কোন হয় হেতু লিখি লৈছো আৰু ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ কোন আছিলে এট প্ৰেজেন্ট কোন হয় গুটেখিনি তো তেনেকে আপোনালোকে পঢ়িব দেই এইখিনি চাব মই যদি আপোনালোকে বিচাৰে ধুনীয়াকে ফটো মাৰি দি দিম বাৰু এটা মানে কোনোবা এটা মাহৰ দি দিম তেতিয়া আপোনালোকে বুজি পাব ওকে তো এইখিনি আছিলে এতিয়া মই কওঁ যেতিয়া এইখিনি পঢ়ি যাব তাতে কিন্তু এনেকুৱা টপিকো আহিব যেটো টপিক বহুত ভালকে পঢ়িব লাগিব এতিয়া সাপোজ আপোনালোকৰ IPL হৈ গল IPLৰ এনেকুৱা এটা প্ৰশ্ন সুধি দিব যেটো প্ৰশ্ন আপোনালোকে যদি ভালকে মানে বস্তুটো চোৱা নাই তেতিয়া হয়তো থাকি যাব পাৰে ওয়াৰ্ল্ড কাপৰ ক্ষেত্ৰতো তেনেকুৱা হয় দেই আমি কি হয় কেতিয়াবা যেনিবা এছিয়ান গেমছৰ ক্ষেত্ৰত মোৰ হৈছিলে এটো মই এক্সপেৰিয়েন্স শেয়াৰ কৰো এছিয়ান গেমছত আমি টোটাল এৱাৰ্ড কিমান পাইছে ইন্ডিয়াই হেতু চাই গৈছিলো ঠিক আছে তাতে কি সুধি দিছে কেটা গোল্ডৰ কেটা ব্ৰঞ্জৰ কেটা সিলভাৰ
তেনেকে সুধি দিছে মানে আপোনাৰ গোল্ডৰ ধৰক একেটাই দিছে ব্ৰঞ্জ আৰু চিলভাৰ উল্টা পুল্টা কৰি দিছে তো কোনটো হয় সিমানটোলৈকে আপোনালোকে ভালকে চাব লাগিব সো যেতিয়া তেনেকুৱা এটা টপিক পায় তেতিয়া কেনেকে পঢ়িব মই দেখাই আছো আপোনালোকে চাগে শুনিছিলে এটা মাজতে যে সাইক্লোন আহিছিলে দানা এনেকুৱা ধৰণৰ বহুত সাইক্লোন মানে ঘূৰ্ণী বতাহ আহি থাকে যেতিয়া মই পঢ়ি আছো তেতিয়া আছিলে সাইক্লোন দানা আৰু হেতুম যদি মই অকল এটাই পঢ়ি থৈ দিওঁ যে এই নামটো কোনে দিছে মানে কোনোবা হেতু নামাকৰণ কৰি দিয়ে তো কোনে দিছে অকল যদি হেতুৱে চাই থৈ দিওঁ তেতিয়া মানে মই বিশেষ একো শিকিব নোৱাৰিম কিন্তু মই মানে তেতিয়া হেতু যেতিয়া টপিক পালো নহয় মই ভালকে পঢ়িছিলো গোটেই বস্তুখিনি মানে ভালকে যে সেই সাইক্লোনটো কেনেকে উঠিছিলে বা কোনখন সাগৰৰ পৰা উঠিছে ঠিক আছে বা কোনটো এৰিয়া এফেক্ট কৰিছে সেইটো মই ধুনীয়াকে শিকিছিলো ওকে এখন ৱৰ্ল্ড মেপ মানে নিজৰ তাকি লৈছিলো আৰু কোনখিনি এৰিয়াত কোন সাইক্লোনক কি নামেৰে নামাকৰণ কৰা হৈছিলে সেইবোৰ লিখি লৈছিলো আপোনালোকে শুনিছে অষ্ট্ৰেলিয়াত উইলি এইবিলাক চাগে পঢ়িছে বাৰু টাইফুনছ ক'ত কয় চাইনা জাপান এইবিলাকত টৰ্নাডোজ ইউএছএত কয় ইউএছএ মেক্সিকোত হাৰিকেনছ কয় এনেকে মানে তেতিয়া ৰিলেটেড টপিকবোৰ পঢ়িছিলো ওকে সেইখিনি আছিলে দেন গোটেই বস্তুখিনি মানে সাইক্লোনৰ নামাকৰণ কোনে কেতিয়া কৰিছিলে বাংলাদেশৰ বিপৰ্যয় আছিলে ইণ্ডিয়াৰ তেজ ইৰাণৰ হামুন তো এনেকুৱা গোটেইখিনি বস্তু মই পঢ়ি গৈছিলো আৰু সাইক্লোনৰ কিয় হয় মানে মেইনলি আৰু কোন ঠাইত এফেক্ট কৰে সেইখিনি প্ৰথম মই পঢ়ি লৈছিলো সেইটো এটা আছিলে দেন ৰিসেন্টলি ধৰক এটো 2026 এটা দেখাও হা 2026 ৰিপাব্লিক ডে কথা যেতিয়া এনেকুৱা এটা দিৱস থাকে আমাৰ ইম্পৰ্টেন্ট হৈ যায় এই দিৱসটো যেতিয়া আহিছিলে তেতিয়া মই ৰিপাব্লিক ডেৰ বিষয়ে গোটেইখিনি কথা পঢ়িছিলো ওকে তো এডিশন কিমান হয় কোন তাৰিখে পালন কৰা হয় কিয় পালন কৰা হয় থিম কি হয় চিফ গেষ্ট কোন আছিলে ওকে তাৰ পিছতে কোনে আনফাৰ্ল কৰিছিলে পেৰেডটো ক'ত হৈছিলে গোটেইখিনি বস্তু বিশেষকে তাৰ লগত জড়িত মানে সংগতি ৰাখি সিভিলিয়ান এৱাৰ্ডছ বিলাক ঘোষণা কৰা হয় হেতু বহুত ইম্পৰ্টেন্ট হৈ যায় ভাৰত ৰত্ন পদ্মবিভূষণ পদ্মভূষণ পদ্মশ্ৰী কেটা এৱাৰ্ড পাইছে মানে কোনে পাইছে গোটেইখিনি বস্তু ধুনীয়াকে ইয়াত লিখা আছিলে এটা মই পিডিএফ শেয়াৰ কৰি থোৱাও আছে আৰু অসমৰ পৰা কোনে পাইছে হেতু বহুত ইম্পৰ্টেন্ট হৈ যায় পদ্মশ্ৰী অসমৰ পৰা কেজনে পাইছে হেতু মই ধুনীয়াকে লিখি লৈছো এটো কিন্তু ইম্পৰ্টেন্ট কৰবাত এমসিকিউত আহি যায় মানে এটো ওকে ঠিক আছে আৰু তেতিয়া মই লগতে ৰিপাব্লিক ডে আৰু ইন্ডিপেন্ডেন্স ডে তাৰ ডিফাৰেন্সটো কি হয় সেইখিনি মই লিখি লৈছিলো ঠিক আছে তাৰ পাছত আপোনাৰ ফ্লেগ আনফাৰ্ল আৰু ফ্লেগ হোষ্টিং দুইটা বেলেগ হয় হেতুটাও লিখি লৈছিলো ওকে এইবোৰ আপোনাৰ পৰীক্ষাত আহিব বুলি নহয় এইবোৰ আপুনি জানিবই লাগে কোনটো বস্তু ক'ত সুধি দিয়ে একদম গম নাপায় তাৰ পাছত এখিনি এমসিকিউ উলিয়াই লৈছিলো তাৰ পৰা মানে কি কোৱেশ্চন আহিব পাৰে এই 10টা ধুনীয়াকে কোৱেশ্চন উলিয়াই লৈছিলো এনেকে যদি টপিক পঢ়ে আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স কেতিয়াও থাকি নাযায় আৰু পঢ়ি কেতিয়াও বৰ নালাগে কাৰেন্ট এফেয়াৰ্স পঢ়ি বহুতে বেয়া পায় কিন্তু এনেকে যদি পঢ়ে নহয় আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স বহুত ভাল হ'ব সো আজি ভিডিওটো ইমানে আনপ্লেন একদম ভিডিও হয় জানে খেতিৰ সিজন খেতি বুলি ক'লে এগ্ৰিকালচাৰ কেনেকুৱা দৌৰিব লাগে কাৰণ জানে আৰু এতিয়া ধানৰ কঠিয়া দিয়াৰ পৰা কৃষকক খেতি কৰোৱাই ফসল পোৱালৈকে আমি ফিল্ডত যাব লাগিব গতিকে আমাৰ বহুতখিনি এদিনত কাম হৈ আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কপ ৰেজিষ্টাৰ যিসকলে এগ্ৰিকালচাৰ কৰি আছে গম পাই শুনিব এইবোৰ নাম আমি এইবোৰ কৰি আছো আৰু এতিয়া আমি ধানৰ বীজ দি আছো সো হেবিলাকেই কৰি আছো ভালকে যাতে কৃষক ৰাইজে খেতি কৰিব পাৰে উন্নত জাতৰ ধানৰ খেতি কৰিব পাৰে তাৰ কাৰণে লাগি আছো সো আনপ্লেন এটা ভিডিও হঠাতে বনাইছো আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু নেক্সট কি ভিডিও বিচাৰি আছে আপোনালোকে কমেন্ট কৰি দিব যাৰ কমেন্ট মানে যেটো টপিকৰ কথা বেছিকে পাও মই সেই টপিকটোতে ভিডিও বনাই দিম বুলি ভাবিছো ঠিক আছে লাইন বাই লাইন পঢ়াবলৈ বা চেপ্টাৰ ওয়াইজ পঢ়াবলৈ মোৰ অসুবিধা হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ ৰেন্ডম টপিক মই ভিডিও হিচাপে লৈ আহিবলৈ ভাল পাম থ্যাংক ইউ ফৰ ওয়াচিং